পোষ্ট খালী হৈ আছে এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ কৰিম এলিমেণ্টাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াও খুব সোনকালে আৰম্ভ হ'ব অৱশ্যে সেকেন্ডাৰী এডুকেশ্যনত আমাৰ অকণমান সময় লাগিব কাৰণ প্ৰথমবাৰৰ বাবে অসমত আমি গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন পদ সৃষ্টি কৰিব খুজিছো আমাৰ স্কুলবিলাকত হাইস্কুলবিলাকত ইমান দিনে গ্ৰেজুৱেট টিচাৰ সায়েন্স আছিলে মেথছৰ বাবে সুকীয়া শিক্ষক নাছিলে যোৱা কালি শিক্ষা বিভাগৰ লগত মই বহুত দেৰি বহিছিলো আৰু আমি এটা সিদ্ধান্ত লৈছো যে আমাৰ হাইস্কুল বিলাকত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা সুকীয়া পদ হ'ব লাগে যাতে গণিতৰ ওপৰত আমি একোজন শিক্ষক নিযুক্তি দিব পাৰো গণিতৰ শিক্ষক নোহোৱা বাবে আমাৰ স্কুলসমূহত শিক্ষা ব্যৱস্থাত বহুত জটি পৰে শিক্ষা বিভাগে কেইবা হাজাৰো বিশেষকৈ প্ৰথম অৱস্থাত প্ৰায় 2000 গণিত শিক্ষকৰ পদ সৃষ্টি কৰিব লাগিব সেয়েহে মাধ্যমিক শিক্ষকৰ নিযুক্তি